আপোনালোকে জানি ইতিমধ্যে আজিৰ পৰা 1 জুলাইৰ পৰা নতুন 3খন যি ক্ৰিমিনেল মেজৰ ল বলবৎ কৰা হৈছে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম। এই 3খন আইনৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ চৰকাৰৰ নিৰ্দেশ মৰ্মে আমাৰ গুৱাহাটীৰ প্ৰতিখন থানাৰ এলেকাতে এনেকুৱা সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে। আজি পল্টন বজাৰত এনেকুৱা এখন সজাগতা সভা ইতিমধ্যে হৈ গৈছে আৰু তাত আমাৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াই ৰাইজৰ লগত মত বিনিময় কৰিছে। আজি আমি মহানগৰ আৰক্ষীৰ ফালৰ পৰা পাণ্ডু মালিগাঁও এৰিয়াত এই এলেকাত ৰাইজৰ লগত আমি মত বিনিময় কৰিছোঁ। ৰাইজৰ আমি জনাইছোঁ যে 3খন আইনৰ বিষয়ে ৰাইজ এই 3খন আইনৰ পৰা উপকৃত হ'ব, কাৰণ 3খন আইনৰ উদ্দেশ্যই যে আমাৰ নাগৰিকৰ মানে ৱেলফেয়াৰ বা নাগৰিকক ন্যায় প্ৰদান কৰা। আমি আৰক্ষী বিভাগ যোৱা কেইবা মাহৰ পৰাও ইয়াৰ বিষয়ে আমি যথেষ্ট প্ৰশিক্ষণ লৈ আছোঁ, যাতে আমাৰ আৰক্ষী বিভাগৰ প্ৰতিজন কৰ্মচাৰী বিষয়া এই 3খন আইনৰ বিষয়ে ভালদৰে অৱগত হয়। এই আইনত যি ধৰণৰ প্ৰভিজনছ দিছে বা ধাৰা সংযোগ কৰিছে সেই তাৰ বিষয়ে অৱগত হৈ যাতে আমি আমাৰ কৰ্মক্ষেত্ৰত তাক ভালদৰে প্ৰয়োগ কৰিব পাৰোঁ, যাতে আমি ৰাইজক জনসাধাৰণক এই 3খন আইনৰ জৰিয়তে আমি সেৱা আগবঢ়াব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।